চাওক আমাৰ দলৰ তৰফৰ পৰা 40টা সমষ্টিত আমাৰ প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু 40টা সমষ্টিতে আমি যোৱা এক বছৰৰ পৰা প্ৰিপাৰেশ্যন কৰি আছিলোঁ। আমাৰ এটা নিজৰ এটা থিয়ৰী এটা ওলায় পুৰ মেন ইলেকশ্যন থিয়ৰী বুলি, এই থিয়ৰীত আমি কাম কৰি আছিলোঁ আৰু এতিয়া 40টা সমষ্টিত কোনো এটা সমষ্টি এনেকুৱা নাই য'ত আমাৰ UPPLৰ বুথ কমিটি নাই বা কাম কৰা নাই, চব ভালকৈ কাম কৰি আছে। আৰু আজিৰ তাৰিখত যদি আপোনালোকে মোক সুধিছে যে ক'ব পাৰোঁ একক সংখ্যা গৰিষ্ঠলৈ চৰকাৰ বনাবলৈ গৈ আছে UPPLে, ইয়াত কোনো সন্দেহ নাই। এক নম্বৰ থাকিব, তলৰ পৰা এক নম্বৰ। তো হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠিটো ভাঙি গ'ল আৰু দাঁত নোহোৱা সিংহ এইটো মানে মাংসও খাব নোৱাৰে, একো খাব নোৱাৰে। চ' আজিকালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দাঁত নোহোৱা সিংহৰ নিচিনা। তেখেতে নিজকে ভাবি লয় মই সিংহই আছোঁ কিন্তু দাঁত নাই, গতিকে তেখেতৰ কথাবিলাকৰ কোনো ভেলু নাই। এতিয়া UPPLে কাম কৰিছে, আমি 5 বছৰ ৰাইজৰ লগত আছোঁ, ৰাইজক হৃদয়ৰ পৰা সেৱা কৰিছোঁ। গতিকে UPPLে এই ইলেকশ্যনত বহুত ভাল ফল কৰিব, এইটো নিশ্চিত। এনেকুৱা সপোনৰ দুনিয়াত থাকিলে ভাল হয়। হাগ্ৰামা মহিলাৰীটো আমি জানো আগৰ পৰাই এটা সপোনৰ দুনিয়াত থাকে, তেখেতে বহুত ৰোমান্টিক হয় মানুহটো, সেইকাৰণে কেতিয়াবা ক'ৰবাত দেখা পায়, আপুনি মটৰচাইকেলতো দেখা পায়। তো তেনেকুৱা এটা সপোনৰ দুনিয়াত সদায় থাকিলে ভাল হয় হাগ্ৰামা মহিলাৰ ডাঙৰে। নিজৰটো নিজে সন্তুষ্ট লৈ থাকক, তাৰতো মোৰ ক'ব লগা নাই। কি কৈছে হেলিকপ্টাৰটোতো আপুনি যে ইলেকশ্যন কেম্পেইনটোত তুংগত হয় তেতিয়া দূৰ জেগা যদি কভাৰ কৰিব লাগে হেলিকপ্টাৰ প্ৰয়োজন হয়। কিন্তু হাগ্ৰামা মহিলাৰীয়ে UPPLক ভয় কৰি বহুত আগৰ পৰাই হেলিকপ্টাৰ ব্যৱহাৰ কৰি ভাবিছে কি হেলিকপ্টাৰ আনিলে মিটিংবিলাকত মানুহ হ'ব আৰু তেতিয়া মোৰ অলপ এটা দুটা ভোট বাঢ়িব। কিন্তু তেখেতৰ দেখা গ'ল যে একো লাভ হোৱা নাই। তো সেইকাৰণে তেখেতে এতিয়া মানে খুব কনফিউজনত আছে যে কেনেকৈ বড়োলেণ্ডত ভোট ল'ব। নেক্সট চৰকাৰ UPPLৰে আহিব, এইটো নিশ্চিত। আৰু এইকাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰ হাতত তেনেকুৱা কোনো অস্ত্ৰ নাই যাৰ দ্বাৰা তেখেতে UPPLক ক্ৰিটিচাইজ কৰিব পাৰে আৰু নেক্সট ইলেকশ্যনত তেখেতে ৰাইজৰ মন জয় কৰিব পাৰে। চাওক এতিয়ালৈকে আমি যোনে নিৰ্বাচন খেলিবলৈ আহিছোঁ, এইটো আমি আগ্ৰাসন বুলি কোৱা নাই যে তেখেতসকলৰো অধিকাৰ আছে, নিৰ্বাচন খেলিছে। কিন্তু UPPL হিচাপে আমি এই অঞ্চলৰ ৰাইজৰ দুখে সুখে বিভিন্ন সময়ত আমি আছোঁ। গতিকে ইয়াত আমি দেখা নাই কি UPPLৰ কিবা ক্ষতি হ'ব। যোন দলে আহক, যোন দলে কেম্পিং নকৰক কিয়, UPPLৰ একো ক্ষতি নহয়, এইটো নিশ্চিত।